মোটামুটি 3 কঠা বাংনাত 1.5 লাখ টাকা পাইছোঁ। বয়স মোৰ 73 হৈছে। 73 খেতি কৰোঁ। 73 মই এতিয়াও 1.5 মন মই চাইকেলত উঠিয়ে যাওঁ বজাৰত। বেলেগ গাড়ী চাড়ী নিবান নাই মই। খেতিৰ পৰা মানে মই সৰুৰ পৰাই খেতিত লাগি থকা মানুহ। এইবাৰ আলু, কবি, বাঙনা, সৰিয়হ, মূলা, মুঠতে হৰেক ৰকম খেতি আছে। আৰু বিন চিন আদি কৰি গোটেইখিনি আছে। নৈপৰীয়া অঞ্চল, নৈপৰীয়া নৈ সেইটোৱেই এই বেৰৰ বাহিৰেদি বানপানী উঠে না, সেইকাৰণে এইবাৰহে বানপানী উঠা নাই। আমি খৰালিয়ে খেতি কৰোঁ বেছি ইয়াত। তাৰমানে ধৰক খৰালি খেতি 1 বিঘা মাটি খেতি কৰিলে যিমানবোৰ 10 বিঘা ধান খেতিত সমান উৎপাদন পায়। এইটো প্ৰথমবাৰ জংঘল ভাঙি খেতি কৰাতে ইয়াতে মোটামুটি 3 কঠা বাংনাত 1.5 লাখ টাকা পাইছোঁ। আমাৰ খেতিটো সেইকাৰণে ডিমাণ্ড। আমি সেই গাড়ী দি, আমি সিপাৰৰ মানুহটো গাড়ী দি ট্ৰাকেদি আমি সেই আনো, গোবৰ ব্ৰইলাৰৰ গোবৰ আনো আৰু গৰুৰ গোবৰ আনো। সেই ৰকমে খেতি কৰোঁ। ধৰক পোকা আহে, এই আলু বিচাই ধৰে বা বাঙনা পোকাই খাই, এই ধৰণে ধৰক এতিয়া বাঙনা মুঠতে 16 বিধমান হ'ব খেতি কৰা, অলপ চলপ হ'লেও খোৱাৰ কাৰণে। মই টিহু বজাৰ আৰু নদলা, ইফালে নদলা বুলি কয় হাফুৰ আৰু ওচৰতে আখৰা বজাৰ, বৰামাকো যাওঁ মাজে সময়। বছৰত খেতিত নাই বুলিলে গোটেইখিনি মাটিত নাই বুলিলেও 3 লাখমান টকা হয়। খেতি কৰি মানে মই ল'ৰাটোক পইচা খোজা নিয়মে নাই। মই খেতিয়ে কৰোঁ। বয়স মোৰ 73 হৈছে। 73 খেতি কৰোঁ। 73 মই এতিয়াও 1.5 মন মই চাইকেলত উঠিয়ে যাওঁ বজাৰত। তাৰমানে যদি আৰু বেলেগ গাড়ী চাড়ী নিবান নাই মই। এইবাৰ উৎপাদন মধ্যম হ'ব, আমাৰ হাইফাই নহয় আৰু। বয়স মোৰ 73 হৈছে। 73 খেতি কৰোঁ। 73 মই এতিয়াও 1.5 মন মই চাইকেলত উঠিয়ে যাওঁ বজাৰত। বেলেগ গাড়ী চাড়ী নিবান নাই মই। খেতিৰ পৰা মানে মই সৰুৰ পৰাই খেতিত লাগি থকা মানুহ। এইবাৰ আলু, কবি, বাঙনা, সৰিয়হ, মূলা, মুঠতে হৰেক ৰকম খেতি আছে। আৰু বিন চিন আদি কৰি গোটেইখিনি আছে। নৈপৰীয়া অঞ্চল, নৈপৰীয়া নৈ সেইটোৱেই এই বেৰৰ বাহিৰেদি বানপানী উঠে না, সেইকাৰণে এইবাৰহে বানপানী উঠা নাই। আমি খৰালিয়ে খেতি কৰোঁ বেছি ইয়াত। তাৰমানে ধৰক খৰালি খেতি 1 বিঘা মাটি খেতি কৰিলে যিমানবোৰ 10 বিঘা ধান খেতিত সমান উৎপাদন পায়। এইটো প্ৰথমবাৰ জংঘল ভাঙি খেতি কৰাতে ইয়াতে মোটামুটি 3 কঠা বাংনাত 1.5 লাখ টাকা পাইছোঁ। আমাৰ খেতিটো সেইকাৰণে ডিমাণ্ড। আমি সেই গাড়ী দি, আমি সিপাৰৰ মানুহটো গাড়ী দি ট্ৰাকেদি আমি সেই আনো, গোবৰ ব্ৰইলাৰৰ গোবৰ আনো আৰু গৰুৰ গোবৰ আনো। সেই ৰকমে খেতি কৰোঁ। ধৰক পোকা আহে, এই আলু বিচাই ধৰে বা বাঙনা পোকাই খাই, এই ধৰণে ধৰক এতিয়া বাঙনা